নমস্কাৰ, মই উপস্থিত হৈছোঁ 91 সংখ্যক ৰাস মহোৎসৱৰ আজি নলবাৰীৰ যিটো দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰজ্ঞাৰ প্ৰদৰ্শন। গতিকে আমি ইয়াত উপস্থিত হৈছোঁ, গতিকে আপোনালোকক দেখুৱাম। ओम असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युर्मामृतं गमय। ইয়াত কেনেকুৱা ধৰণৰ তেখেতসকলে প্ৰদৰ্শন কৰিছে বা বিষয়ববীয়াসকলে এই বিষয়ে কি কয়, বলকচোন আমি ভিতৰলৈ যাওঁ। সংগীত শিল্পী শ্ৰদ্ধাৰ পুলক বেনাৰ্জীদা, লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় মাতৃ চক্ৰবৰ্তীৰ সমন্বিত সমূহ পদাধিকাৰীসকল, ৰাস মহোৎসৱৰ বিষয়ববীয়াসকল, সমাজকৰ্মী, জন্মভূমিষ্য স্বৰ্গাদপি কৰি আছো। স্বৰ্গতকৈ মহান আমাৰ জন্মভূমি আৰু আমাৰ এই পবিত্ৰ ভূমি, ঐতিহ্যমণ্ডিত গৌৰৱময় গৌৰৱশালী এই দেশ, যি দেশৰ মাটিত শ্ৰীৰামচন্দ্ৰৰ জন্ম হৈছিল, ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সভ্যতা সংস্কৃতিক সময়ৰ সোঁতত হেৰাই যোৱাৰ লাভ হৈছিল। এনে বিশংকা কৰিয়ে অসমৰ একাংশ নাগৰিক, কলাকুশলী, শিল্পী, সাহিত্যিক তেওঁলোকক মূল সুঁতিৰ লগত, মূলৰ লগত, শিপাৰ লগত নতুনকৈ সংস্থাপন কৰি আমাৰ ভাৰতীয় সংস্কৃতিক সভ্যতাক প্ৰচাৰ কৰা, প্ৰসাৰ কৰা এই উদ্দেশ্য লৈ এই প্ৰজ্ঞাই কাম কৰি আহিছে। বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে। আমাৰ যুৱ সমাৰোহকে আৰম্ভ কৰি ভাৰত মাতা পূজন, গুৰু পূজন, বন্দে মাতৰম নৃত্য প্ৰতিযোগিতাকে ধৰি বিভিন্ন অনুষ্ঠান কৰি আহিছে আৰু জাগৰণ যাত্ৰা ছটা বিষয়বস্তুক লৈ কৰিছিল, সকলোকে সামৰি লৈ। গতিকে এইদৰে কাম কৰি আহিছে। আজি এই ভূমখনত মই বেছি ক'বলৈ নাযাওঁ, ইয়াকে কয় মই মোৰ পৰিৱেশ, মানুহৰ মন প্ৰাণ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি নিৰ্দিষ্ট। আমাৰ ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতা, ভাৰতীয় দৰ্শন পৃথিৱীৰ শ্ৰেষ্ঠ। আমি এই সংস্কৃতি দৰ্শন যুগে যুগে আমি আগুৱাই লৈ যাব লাগিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাস অৰ্থাৎ প্ৰেম, ডিভাইন প্ৰেম, ঐশ্বৰিক প্ৰেম, এই প্ৰেম আমি প্ৰতিজন জনগণৰ মাজত ভগৱানক আমি সকলোৱে বহন কৰিব লাগিব। সেই বাণী তেখেতৰ প্ৰেমে মানুহক শান্তি দিয়ে আৰু এই প্ৰেম মানুহক সমাজত এটা সুশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। ৰাসৰ যি প্ৰেম ৰস, এই ৰস অকল পাৰ্থিৱ প্ৰেম ৰস নহয়, এই ৰস ঐশ্বৰিক প্ৰেম, যাক আমাৰ ভাৰতীয় দৰ্শনত আমি আমাৰ নিজৰ সভ্যতা, কৃষ্টি, আমাৰ যিটো কালচাৰ তাৰ মাজত সোমাই আছে আৰু যুগে যুগে আমাক আৰু উৎসাহিত কৰিব। আমি চাৰিওপিনৰ পৰা সকলোৱে কৈ গৈছে যে ভাৰত বিশ্বগুৰু হ'ব লাগে।
ভাৰত বিশ্বগুৰু হোৱাৰ পথত। বিশ্বগুৰু মানে কি? বিশ্বগুৰু মানে ভাৰতে সম্পূৰ্ণ পৃথিৱীক জীয়াই থকাৰ পথ দেখুৱাব লাগে। আমি সকলোৱে দেখিছোঁ বৰ্তমান সমগ্ৰ পৃথিৱীৰ অশান্ত জৰ্জৰিত। ৰেডিঅ' টিভি বুলিলেই বাতৰি কাকত পঢ়িলে সদায় সকলোতে অশান্তিৰ যুদ্ধ, বোমা বৰ্ষণ, হত্যা এইবিলাক সকলোতে আমি দেখা পাওঁ। এইটো এইকাৰণেই হৈছে যে বৰ্তমান পৰিৱেশত মানৱ জাতিয়ে কেনেকৈ এটা সুশৃংখল শান্তিৰ জীৱন যাপন কৰিব লাগে তাৰ উৱাদিহ পোৱা নাই আচলতে। কাৰণ পৃথিৱীৰ ভাৰতৰ বাহিৰে বাকী সকলো চিন্তাধাৰা, পশ্চিমীয়া চিন্তাধাৰা, এই চিন্তাধাৰাই সমগ্ৰ মানৱ জাতিক দুটা ভাগত ভাগ কৰি দিয়ে। এটা হয় তুমি মোৰ মত মানা, মোৰ দৰ্শন মানা, চিন্তাধাৰা মানা, তুমি মোৰ বন্ধু হ'বা। আৰু সমাপনৰ দিশে আগবাঢ়িছোঁ। তাৰ আগমুহূৰ্তত আৰু এটা চিনাকি হৈছে আমাৰ এমহীয়া প্ৰশিক্ষণ চলি আছে। এই এমহীয়া প্ৰশিক্ষণ কাৰ্যটো চলাই নিয়াৰ ক্ষেত্ৰত আমি প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা এখন সমিতিক শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত মুনীন্দ্ৰ বুজৰ বৰুৱা ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে। আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় আমাৰ 91 শান্তি শান্তি শান্তি। আমি প্ৰজ্ঞা নলবাৰীৰ পৰা আমি ইয়াত উপস্থিত আছোঁ। প্ৰজ্ঞা নলবাৰীৰ উদ্যোগত যোৱা 3 বছৰে অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতৰ ঐতিহ্য আৰু গৌৰৱময় ইতিহাসৰ প্ৰদৰ্শনী হৈ আছে। আমাৰ লগত আছে অসম ক্ষেত্ৰৰ মাননীয় ক্ষেত্ৰ সংঘচালক ডক্টৰ উমেশ চক্ৰৱৰ্তীদেৱ। আমি যোৱা 3 বছৰে ইয়াত জনগণৰ বিপুল সঁহাৰি পাইছোঁ। আচলতে যি গৌৰৱময় ঐতিহ্য আছে ভাৰতবৰ্ষৰ পাহাৰণিৰ গৰ্ভত বহুতো লুকাই গৈছে, সেই সকলোবিলাক যাতে আমি সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে বেদ উপনিষদ যুগৰ পৰা ভাৰতীয় সভ্যতা সংস্কৃতি আৰু ভাৰতীয় ঋষিমুনিসকলৰ যি পৰম্পৰা, ঋষিমুনিসকলৰ যি গৌৰৱ গাথা, সেই সকলোবোৰ লগতে ভাৰতবৰ্ষই যেনেধৰণে এদিন পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল, সেই সকলোবিলাক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে যোৱা 3 বছৰে প্ৰচেষ্টা চলাই আহিছোঁ। আৰু প্ৰতি বছৰে লাখ লাখ দৰ্শনাৰ্থী আমাৰ ইয়ালৈ আহে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে জ্ঞান লাভ কৰি ইয়াৰ পৰা যায়। যোৱাবেলি আমাৰ ইয়াত প্ৰায় 7 লাখ দৰ্শনাৰ্থী আহিছিল। আমি আশা কৰোঁ এইবাৰো তাতকৈ বেছি দৰ্শনাৰ্থী হ'ব আৰু প্ৰত্যেকেই নিজৰ নিজৰ অভিমত আমাৰ টোকা বহীত লিখি থৈ যায় আৰু প্ৰত্যেকেই বহুত উপকৃত হোৱা বুলি আমাক জনাইছে। আমি সঁচাকৈয়ে এই অনুষ্ঠানটো দৰ্শকক দেখুৱাবলৈ পাই নলবাৰীবাসীক এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় জ্ঞান পৰম্পৰা কিছু দিবলৈ পাই আমি সঁচাকৈয়ে ধন্য মানিছোঁ। আশা ৰাখিছোঁ সকলোৰে সহায় সহযোগত এই অনুষ্ঠানটো প্ৰতি বছৰে ৰাস মহোৎসৱত আমি প্ৰদৰ্শন কৰিব পাৰিম। প্ৰজ্ঞাৰ লক্ষ্য হ'ল যে আমি সকলো ভাৰতীয় আৰু গোটেই পৃথিৱীৰ সমূহ ৰাষ্ট্ৰপুঞ্জৰ মাজত আমাৰ দেশৰ সভ্যতা সংস্কৃতি ই এটা অনন্য সভ্যতা সংস্কৃতি আৰু এই সভ্যতা সংস্কৃতিৰ চিনাকি আমাৰ সকলো মানুহক বিশেষকৈ নৱপ্ৰজন্মক দিয়াৰ উদ্দেশ্যে প্ৰজ্ঞাৰ দ্বাৰা এই প্ৰদৰ্শনী যোৱা 3 বছৰ ইয়াত চলাই থকা হৈছে। ইয়াৰ জৰিয়তে আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতি আৰু দৰ্শনৰ পৰিচয় সকলোকে দিয়াৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ইয়াত এই সকলোবিলাক প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ কৰিব আৰু তাৰ পৰা এটা আমাৰ স্বাৱলম্বী জাতি, স্বাভিমানী জাতি আৰু বিশ্বৰ শ্ৰেষ্ঠ জাতি হিচাপে আমাৰ দেশৰ এটা পৰিচয় হ'ব। এইখিনি আচলতে মূল উদ্দেশ্য। যিহেতু আমাৰ সনাতনী সভ্যতা প্ৰায় 5000 বছৰ পুৰণি, ইমান পুৰণি এটা সভ্যতাৰ এতিয়া এই কম সময়ৰ ভিতৰত ডিছপ্লে কৰিব পাৰিবনে আপোনালোকে? এইটোৰ দ্বাৰা আমাৰ সমগ্ৰ ভাৰতৰ 5000 বছৰীয়া সভ্যতা সংস্কৃতিৰ সকলোবিলাক কথা ইয়াত
এই সৰু এখন প্ৰদৰ্শনীৰ দ্বাৰা আচলতে দেখুওৱা সম্ভৱ নহয়, কিন্তু আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ ইমান যি বিপুল ভাণ্ডাৰ, এই ভাণ্ডাৰৰ পৰিচয় এটা দিয়াৰ কাৰণে এইটোৰ আমি চেষ্টা কৰিছোঁ। আৰু এই সভ্যতাৰ বিষয়ে জানাৰ কাৰণে এটা সকলোৰে মনত যাতে ইচ্ছাৰ উৎসুকতাৰ সৃষ্টি হয়, সেইটোহে আমাৰ প্ৰধান। কাৰণ সকলো বাকী কথা যিখিনি অনুসন্ধিৎসু যিখিনি মানুহ, সেইখিনিয়ে বাকী ঠাইৰ পৰা সংগ্ৰহ কৰিব লাগিব। বহু সমল আছে আমাৰ ইতিহাসৰ বিষয়ে জনাৰ কাৰণে, বিভিন্ন কথা আছে, সেইবিলাক জানিব। তাৰ সেই জনাৰ কাৰণে যাতে কৌতূহল সকলোৰে মনত সৃষ্টি হয়, সেইটো কৰাই, কৌতূহল জগোৱাই আচলতে আমাৰ উদ্দেশ্য। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।